নৱবৰ্ষৰ প্ৰথম দিনটোতে এটি ভাল খবৰ দিব ওলাইছোঁ আমি ND24ৰ সমুখ দৰ্শককলৈ। ভাল খবৰটো এই যে নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰাৰ পৰা অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছিল সুদূৰ কলকাতাত অনুষ্ঠিত হোৱা ইণ্টাৰনেশ্যনেল টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ 2023 আৰু এই 2023 টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত অসমৰ হৈ প্ৰতিনিধিত্ব কৰা বিলাসীপাৰাৰ উদীয়মান যুৱক হৈছে প্ৰিয়াংশু সাহা। মই বৰ্তমান উপস্থিত আছোঁ প্ৰিয়াংশু সাহাৰ গৃহত আৰু গৃহত উপস্থিত হৈয়ে মই পোনে পোনে প্ৰিয়াংশু সাহাৰ ওচৰলৈ যাম, তেওঁৰ পৰা মনৰ কিছু কথা ল'বলৈ মই চেষ্টা কৰিম। পোনপ্ৰথমে প্ৰিয়াংশুলৈ আমি ND24ৰ ফালৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কেনেকুৱা অনুভৱ, কি খেলিলা, ইণ্টাৰনেশ্যনেল যি তুমি চেম্পিয়নশ্বিপ খেলিলা, কেনেকুৱা মনৰ অনুভৱ? ভালে লাগিছে খেলি মোৰ। ইণ্টাৰনেশ্যনেল খেলাৰ তোমাৰ কোন কোন দেশৰ পৰা প্ৰতিনিধিত্ব কৰিছিল? বাংলাদেশ, তাৰপিছত কোৰিয়া, শ্ৰীলংকা, ভূটান, নেপাল। ইয়াতে দেখা গৈছে যে বিভিন্ন দেশৰ পৰা কলকাতাত অনুষ্ঠিত হোৱা ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপত টাইকোৱাণ্ডোত তাতে বিভিন্ন দেশৰ পৰা প্ৰতিনিধিত্ব কৰিছিল। অসমৰ হৈ তুমি প্ৰতিনিধিত্ব কৰিছা, তাতে তুমি এই খেলখনত তুমি কি এৱাৰ্ড পালা? চিলভাৰ আৰু বেষ্ট প্লেয়াৰ এৱাৰ্ড। বেষ্ট প্লেয়াৰ আৰু চিলভাৰ এৱাৰ্ড তুমি পালা। তাত মানে কিমান দিন এই খেলখন অনুষ্ঠিত হৈছিল? 3 দিন। 3 দিন। আৰু ইয়াত দেখা গৈছে যে তোমাৰ এই শিক্ষাগুৰু কোন আছিল ইয়াতে? অখিল কুমাৰ ঝা। তেওঁ ক'ৰ আছিল? বিলাসীপাৰা টাইকোৱাণ্ডো একাডেমি। আৰু এই যে অসমৰ পৰা তুমি অকলে প্ৰতিনিধিত্ব কৰিছিলা নে অসমৰ পৰা কিমানজন মানুহ তাতে আৰু মানে পাৰ্টিচিপেণ্ট আছিল? 11 জন। তাৰ ভিতৰত তুমি বেষ্ট প্লেয়াৰ পালা। আৰু এটা দেখা গৈছে যে এই যিটো তুমি মানে চিলভাৰ যিটো এৱাৰ্ড পালা, তাত তোমাৰ কেনেকুৱা ধৰণৰ অনুভৱ, কেনে লাগিছে? এইকেইদিন কিমান দিন তাতে থাকিলা? মই 5 দিনমান আছোঁ তাত। খেলুৱৈসমূহৰ লগত কেনে ধৰণৰ তোমাৰ মানে কি হৈছিলে? ভালেই আছিল এক্সপিৰিয়েঞ্চ। ইয়াৰ আগত তুমি কোন কোন মানে খেলত তুমি অংশগ্ৰহণ কৰিছিলা? ইণ্টাৰনেশ্যনেল খেলাৰ আগত তুমি কি কি খেলিছিলা? আকৌ 2টামান ডিষ্ট্ৰিক্ট খেলিছোঁ, ইণ্টাৰ ডিষ্ট্ৰিক্ট এটা, বড়োলেণ্ড এটা, অল আসাম বেষ্ট টাইকোৱাণ্ডো এটা, আর ইন্টারন্যাশনাল আর ন্যাশনাল। কি কি মেডেল পাইছিলা তুমি এইকেইটা খেলত? কি কি মানে প্ৰাইজ বা তেনেকুৱা মানে মেডেল সক্ষম হৈছা পাবলৈ? 2টা ব্ৰঞ্জ, 2টা চিলভাৰ আৰু 2টা গ'ল্ডো পাইছা? আচ্ছা, দেখা গৈছে যে তুমি এই যে টাইকোৱাণ্ডোত তুমি যি আজি ইণ্টাৰনেশ্যনেল খেলিবলৈ পালা, মানে আমাৰ কাৰণে অসমৰ কাৰণে এটা গৌৰৱৰ কথা। কিন্তু এটা কথা, তুমি কিমান দিনৰ পৰা অনুশীলন কৰা এই টাইকোৱাণ্ডোত আৰু কিমান ক্লাছৰ পৰা, মানে কেতিয়াৰ পৰা তুমি আৰম্ভ কৰিছিলা? ক্লাছ 6ৰ পৰা আৰম্ভ কৰিছোঁ, 5 বছৰ হৈছে মোৰ। এতিয়া তুমি কি বেল্ট পাইছা? ৰেড বেল্ট। ৰেড বেল্ট। ইয়াত তোমাক অৰিহণা কোনে জনাইছে, উৎসাহ কোনে দিছে প্ৰথমতে তোমাক এই টাইকোৱাণ্ডোত যাবৰ কাৰণে? তোমাৰ নিজৰ মন আছিল নে মা দেউতাৰ ইচ্ছাত তুমি মানে টাইকোৱাণ্ডোত লৈ খেলিবৰ কাৰণে মানে উৎসাহিত হ'লা? দেউতাৰ ইচ্ছাত। দেউতাৰ ইচ্ছা। তোমাৰ মনৰ ইচ্ছা আছিল নে নাই? না, প্ৰথমতে নাছিল, তাৰপিছত আহিছে। এতিয়া ভাল লাগে তোমাক? এতিয়া তুমি কোন ক্লাছত পঢ়া? ক্লাছ 10। ক্লাছ 10। ভৱিষ্যত তোমাৰ টাইকোৱাণ্ডোত কি মানে কি ধৰণৰ মানে খিতাপ অৰ্জন কৰিবৰ বাবে তোমাৰ মনত আশা আছে? অলিম্পিক গ'ল্ড। অলিম্পিক গ'ল্ড। হয়, আচলতে তেওঁৰ যি মনৰ ইচ্ছা অলিম্পিক গ'ল্ড তেওঁ পাবৰ কাৰণে তেওঁৰ মনৰ ইচ্ছা, মনতে হেঁপাহ এটা আছে। আমিও আশা কৰিছোঁ তেওঁৰ এই হেঁপাহ, তেওঁৰ এই মনৰ কামনা তেওঁৰ পূৰণ হওক। আমিও ND20 ফালৰ পৰা তেওঁক আমি স্বাগতম জনাইছোঁ। তেওঁৰ লগত আছে তেওঁৰ মাতৃ। মই মাতৃৰ পৰা দুই এষাৰ চমুকে দুটামান কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব আপোনাৰ পুত্ৰৰ এই সাফল্য? কি ক'ম, মানে মইতো ভাবাই নাছিলোঁ যে তেওঁ ইমানখিনি মানে হেৰি হ'ব আৰু মানে চিলভাৰ পাইছে, 1 পইণ্টৰ কাৰণে ফাইনেল হাৰিলে। তাৰপিছত মনটো অলপ বেয়া লাগিছে, কিন্তু বেষ্ট প্লেয়াৰ এৱাৰ্ড পোৱাৰ পিছত মোৰ মানে বহুত ভাল লাগিছে। বেষ্ট প্লেয়াৰ, ইণ্টাৰনেশ্যনেল বেষ্ট প্লেয়াৰ হোৱাৰ পিছত মানে নামটো এনাউন্স কৰি বহুত ভাল লাগিছে মোৰ। তেওঁ বৰ্তমান কোন শ্ৰেণীত পঢ়ি আছে? তেওঁ ক্লাছ 10ত পঢ়ি আছে। পঢ়াৰ সমান্তৰালকৈ খেলতো তেওঁৰ যথেষ্ট আগ্ৰহী। তেওঁৰ ভৱিষ্যত পৰিকল্পনা অলিম্পিক খেলিবৰ বাবে কেনেধৰণৰ আপোনালোকৰ তেওঁৰ প্ৰতি মানে এটা উৎসাহ বা তেওঁক কিদৰে আগুৱাই লৈ যাব? তাৰমানে আমালোকতো চেষ্টা কৰিমেই, মানে তাক যিমান দূৰ পাৰোঁ আৰু কি লৈ যাবলৈ।
কিন্তু অলপ মানে প্ৰব্লেম আছে ফাইনেন্সিয়েলি, কিন্তু কৰি যাম যিমানখিনি পাৰোঁ মই তাক উৎসাহ দি যাম, মই কৰি যাম আৰু যিমানখিনি পাৰোঁ মানে মোৰ বেষ্টখিনি দি পেলাই মই দিম আৰু তাক। ধন্যবাদ জনাইছোঁ। আচলতে এটা কথা যে আজি যি মানে খেলৰ যি অনুভৱ বা খেলৰ যি উৎসাহ, তেওঁৰ লগত পিতৃও আছে, মই যদি পাৰোঁ কিছু কথা ক'বলৈ যত্ন কৰিম। কি ধৰণৰ পৰিকল্পনা আপোনাৰ? আমাৰ পৰিকল্পনা সিহঁতে কলকাতা ইণ্টাৰনেশ্যনেল খেলি আহি তাক যেতিয়া মানে বেষ্ট প্লেয়াৰ ঘোষণা কৰিলে, তাৰ পাছত আৰু এটা তেওঁলোকে একটা নিউজ দিলে যে তাক ফেব্ৰুৱাৰী মাসৰ 1 তাৰিখ 2 তাৰিখ আৰু 3 তাৰিখত তাক খেলো ইণ্ডিয়াত চান্স পালে ট্ৰেইনিঙৰ জন্য ল'ব 3 দিনৰ কাৰণে। কিন্তু আৰু এটা তাৰ লগত এটা দুখৰ কথা যে ইহঁতে তাৰ 10 দিনমান পাছতে তাৰ এক্সাম, ফাইনেল এক্সাম। আমি তাৰ টিচাৰৰ লগত কথা পাতিলোঁ, সিহঁতে ক'লে আমালোকে মেনেজ কৰি লওঁ। এইটোৱে। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।